সময় গগৈ এতিয়া বিপদত সময় গগৈ এতিয়া ভয়ংকৰ এক্সিডেণ্ট হৈছে সময় গগৈ গাড়ী ভাঙি চিঙি চুৰমাৰ হৈ গৈছে আৰু সময় গগৈ এতিয়া বহুত বিপদত পৰিছে সময় গগৈ এতিয়া নাৰ্ছিং হোমত পৰি আছে আপোনালোকে যিমান পাৰে সিমান সহায় কৰক আৰু এনেকৈ এটা ফেচবুকত পোষ্ট লিখিছিলে মানে এজন ব্যক্তিয়ে ডাঙৰ এটা ভয়ংকৰ এক্সিডেণ্ট হৈছে আৰু গাড়ীখন ভাঙি চিঙি চুৰমাৰ হৈছে আৰু তেওঁক মানে এতিয়া সহায়ৰ প্ৰয়োজন গতিকে আপোনালোকে সহায় কৰক বুলি এটা বাৰকোড দিছে আৰু তেখেতক যোনে যিমান পাৰে ইমান সহায় কৰক বুলি সময় গগৈ নিচিনা এজন ইউটিউবাৰ মানে অসমত দ্বিতীয়জন নাই বুলিয়ে ক'ব পাৰি কাৰণ তেওঁ যিমানখিনি সহায় কৰিছে যিমানখিনি ৰাইজক সহায় কৰিছে যিমানখিনি দুখীয়া মানুহক তেওঁ সহায় কৰিছে তেওঁৰ নিচিনা কাম কোনেও এজন ব্যক্তিয়ে কৰিব পৰা নাই গতিকে তেখেতৰ থ্ৰুৱেদিয়ে কিছুমান ফ্ৰড কৰি মেলি মানে তেখেতৰ থ্ৰুৱেদিয়ে তেওঁ নাম দি বা তেওঁ ফটো দি কিছুমানে ডুপ্লিকেট মানে প্ৰেছ খুলি লৈছে লৈ পেলাই তাত তেওঁ মানে কিছুমান পোষ্ট আপলোড কৰি থাকে ফ্ৰডবিলাকে আৰু তেনেকুৱা মানে কণ্ডিশ্যনটো হৈছে তেওঁ নিচিনা এজন মানুহ মহান ব্যক্তিক তেওঁ মহান ব্যক্তি বুলি ক'ব পাৰি কাৰণ তেওঁ বহুত মানে দুখীয়া মানুহক তেওঁ বহুত সহায় কৰিছে ঘৰ বনাই দিছে থাকিব যা জেগা এটা স্থান দিছে যাৰ পিন্ধিব কাপোৰ নাই তেওঁলোকক কাপোৰ আনি দিছে বা তেখেত এজন ক'ব গ'লে মহান ব্যক্তি হয় কাৰণ আমাৰ অসমত তেনেকুৱা দ্বিতীয়জন আমি ইউটিউবাৰ দেখা নাই সেইজন মানুহৰ বিষয়ে লৈ এনেকুৱা মানে ছ'চিয়েল মিডিয়াত মানে এটা পোষ্ট দি পেলাই তেওঁলোকে ইনকম কৰিব বিচাৰিছে আৰু কিমান এটা ডাঙৰ কাম কৰিছে আপোনালোকে ভাবি চাওকচোন বাৰু আৰু তেখেতৰ মনটো বহুত দুখ পাইছে তেখেতে কৈছে বোলে খনি লগাই দিছে কিবা এটা খনি লগাই দিছে সেই ভিডিঅ'টো সেই পোষ্টটো পোৱাৰ পিছত তেখেতৰ ককায়েকৰ পৰা এক্সিডেণ্ট হৈ গৈছে আৰু তেখেতৰ ককায়েকৰ গাড়ীখন ভাগি চিগি চুৰমাৰ হৈ গৈছে কিন্তু তেখেত একো নহ'ল তেখেতৰ ককায়েক একো নহ'ল গতিকে তেখেতে বহুত অন্তৰত দুখ পাইছে আৰু তেওঁলোকৰ বিষয়ে কৈছে কাৰণ তেওঁলোকে এনেকুৱা কৰিব নালাগিছিলে কিন্তু কিয় এনেকুৱা এটা পোষ্ট দি মানে টকা ইনকম কৰিবৰ কাৰণে তেওঁলোকে কিমান এটা মানে বেয়া এটা পোষ্ট দি মেলি তেখেতক মানে সময় গগৈক মানে হস্পিটেলত আছে বুলি কিমান এটা মানে ডাঙৰ কাম কৰিছে চাওকচোন কিমান এটা মানে ডাঙৰ এটা পোষ্ট লিখি তেওঁলোকে মানে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে তেওঁ এতিয়া বৰ্তমান সুস্থ হৈ আছে তেওঁৰ কোনো অসুবিধা নাই আৰু তেওঁ দুখ প্ৰকাশ কৰিছে এনেকুৱা মানুহ থাকিব লাগে নেকি বাৰু ভাবকচোন এজন সুস্থ সবল মানুহক তেওঁলোকে মানে কি এক্সিডেণ্ট কৰায় আৰু হস্পিটেলত থকা বুলি গাড়ী ভাঙি চিঙি চুৰমাৰ হোৱা বুলি তেওঁলোকে মানে ফ্ৰড কৰি মেলি দান বৰঙণি বিচাৰিছে গতিকে কিমান এটা তেওঁলোকে মানে ক্ৰাইম কৰিছে এইটো ক্ৰাইম বুলি ক'ব পাৰি কিমান এটা বেয়া কাম কৰিছে আপোনালোকে সদায় সাৱধান হৈ থাকক আজিকালি ছ'চিয়েল মিডিয়াত তেনেকুৱা কিছুমান ফ্ৰড কিছুমানে আহি পেলাই তেনেকুৱা কাম কৰে বহুতে যাৰ তাৰ মানে দুখীয়া মানুহৰ যাৰ তাৰ মানে যি টি ফটো লগাই মেলি আপোনালোকক তাত কিউআৰটো দি দিব কিউআৰটো দিয়াৰ পিছত আপোনালোকক ক'ব যে অকণ হেল্প কৰক সহায় বৰঙণি দান বৰঙণি কিবা এটা কৰক ৰাইজসকল আপোনালোকে সাৱধান আগতে তেওঁলোকক মানে কি দিয়াৰ আগতে আপোনালোকে ভালকৈ এবাৰ প্ৰেছটোত গৈ বা ভালকৈ এবাৰ তেওঁৰ প্ৰফাইলটোত গৈ চাব তেওঁ সঠিক তেওঁ মানুহজন হয়নে নহয় তেওঁ ফ্ৰড নে কি তেনেকৈ আপোনালোকে সঠিকভাৱে চাইহে কাৰোবাক যদি কিবা এটা দান বৰঙণি দিব বিচাৰে তেনেহ'লে তেনেকৈ দিব কিন্তু কিছুমান এনেকুৱা ফ্ৰড ওলাই গৈছে আজিকালি মানে যি টি মানে কিছুমান ভিডিঅ' দি মানে দুখীয়া মানে অমুক তমুক এক্সিডেণ্ট হ'ল কাৰোবাৰ কিবা কোনোবা মানে মৰি গ'ল কোনোবা ভৰি ভাঙিল কাৰোবাৰ কিবা হ'ল বুলি কৈ এনেকুৱা কিছুমান ফ্ৰড ওলাই গৈছে সেই ফ্ৰডবিলাকৰ পৰা আপোনালোকে বাচি থাকিব কিবা এটা দিয়াৰ আগত আপোনালোকে এবাৰ ভালকৈ চাই চিতিহে কিবা এটা দান বৰঙণি আগবঢ়াব সময় গগৈয়ে বহুত দুখ অনুভৱ কৰিছে বহুত কষ্ট পাইছে বহুত দুখ পাইছে কাৰণ তেওঁ ভবা নাছিল যে দুটকাৰ কাৰণে কাৰোবাক মাৰি দিব বুলি গতিকে তেওঁ বহুত দুখ অনুভৱ কৰিছে গতিকে আপোনালোকক সাৱধান কেতিয়াবা যদি ফেচবুকত এনেকুৱা ধৰণৰ পোষ্ট কিছুমান পায় সেই পোষ্টবিলাক আপোনালোকে চাই চিতিহে তাত যদি দান বৰঙণি কৰে তেতিয়াহ'লে আপোনালোকে চাই চিতিহে কৰিব গতিকে ভিডিঅ'টো আজি এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ